झारखंड में कांग्रेस का साथ अलायंस है, लेकिन आप लोग असम में कांग्रेस का खिलाफ लड़ रहे हैं, इसमें क्या टिप्पणी देंगे? भाजपा के खिलाफ भाजपा। नमस्कार, मैं अनुपम चक्रवर्ती भॉइस ऑफ एडिटर इन चीफলৈ সকলোকে স্বাগতম জনাইছো। এই মুহূৰ্তত মই উজনি অসম ভ্ৰমণ কৰি আছোঁ। উজনি অসমৰ ৰাজনৈতিক যি পৰিস্থিতি তাক পৰ্যবেক্ষণ কৰি সাধাৰণ মানুহৰ সৈতে মই কথা বতৰা পাতি আছোঁ। এই মুহূৰ্তত মই উজনি অসমৰ এখন চাহ বাগিচাত উপস্থিত আছোঁ। এটি কুলিত দুটি পাত আপোনালোকে দেখিবলৈ সক্ষম হৈছে। এটি কুলিত দুটি পাত এইবাৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে এটি কুলিত দুটি পাতক সদায় গুৰুত্ব দি তেনেকৈ ক'ত উপস্থিত আছে, কাৰ সৈতে উপস্থিত আছে আপোনালোকে দেখিবলৈ সক্ষম হৈছে। প্ৰায় 35 লাখতকৈ অধিক চাহ বাগিচাৰ ভোটাৰ আছে। এই ভোটাৰসকলৰ ভিতৰত প্ৰায় 20% চাহ জনগোষ্ঠীৰ ভোটাৰ উজনি অসমত আছে। আৰু সেই সূত্ৰে উজনি অসমৰ এই ভোটাৰসকলে উজনি অসমত কোনে কিমান আসন পাব সেই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, আৰু যাৰ বাবে এটি কলি দুটি পাতৰ মাজেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৈ উপস্থিত হৈছে চাহ বাগিচাৰ মাজত। দুজন মুখ্যমন্ত্ৰীৰ ভয়ানক যুদ্ধ চলি আছে। এজন হৈছে মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু আনজন হৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। তিনিবাৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ অভিজ্ঞতা থকা হেমন্ত সোৰেন বৰ্তমান অসমৰ চাৰিওফালে য'ত চাহ জনগোষ্ঠীৰ ভোটাৰ আছে সেই অঞ্চলসমূহত ভ্ৰমণ কৰি আছে, আৰু বিৰোধী যিসকল নেতা সেই সকলক চাহ জনগোষ্ঠীৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ হেমন্ত সোৰেনে সাংঘাতিকভাৱে জাল পাতিছে, যি জাল বিজেপিৰ বাবে এক ডাঙৰ সন্ত্ৰাস হৈছে। আপোনালোকৰ এই কথাও অৱগত, কিছুদিন পূৰ্বে কংগ্ৰেছ তথা জাতীয় পৰিষদৰ নেতাসকলে ঝাৰখণ্ডত গৈ হেমন্ত সোৰেনক লগ কৰি আহিছিল। বিষয় এইটোৱেই যে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বধাৰী অৰ্থাৎ চাহ জনগোষ্ঠীটোৰ এক প্ৰকাৰ হৰ্তা কৰ্তা বিধাতা হেমন্ত সোৰেন অসমত যদি চাহ জনগোষ্ঠীৰ অঞ্চলসমূহত প্ৰৱেশ কৰে আৰু সেই চাহ জনগোষ্ঠীৰ লোকসকলক যদি বিৰোধী দলৰ প্ৰতি প্ৰচাৰ প্ৰসাৰত সহায় কৰে তেতিয়া তাৰ সাংঘাতিক সুফল পোৱাৰ সম্ভাৱনা আছে। লুৰিণজ্যোতি গগৈৰ খোৱাঙতো চাহ জনগোষ্ঠীয়ে ভৰি আছে, তিতাবৰতো চাহ জনগোষ্ঠী ভৰি আছে, উত্তৰ অসমৰ ৰঙানদীতো চাহ জনগোষ্ঠীৰ লোক আছে, সকলোতে আছে, আৰু সকলোতে ইতিমধ্যে হেমন্ত সোৰেনে ভ্ৰমণ কৰিছে। কিয় ভ্ৰমণ কৰিছে? ইয়াৰ লগত হেমন্ত সোৰেনৰ ব্যক্তিগত কিছু কথা আছে। সেই কথাটো এনেকুৱা যে বিগত বিধানসভা নিৰ্বাচনত, ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক প্ৰতিনিধিত্ব কৰি ঝাৰখণ্ডলৈ গৈছিল, আৰু ঝাৰখণ্ডত হেমন্ত সোৰেনৰ বিৰুদ্ধে সাংঘাতিকভাৱে কেম্পেইন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বিদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰসংগটোক লৈ ঝাৰখণ্ডত হেমন্ত সোৰেনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সফল হ'ব নোৱাৰিলে। তাত ঝাৰখণ্ডত পুনৰবাৰ কোন আহিল? হেমন্ত সোৰেন আহিল। এতিয়া হেমন্ত সোৰেনে তাৰ প্ৰতিশোধ লোৱাটো এটা অন্যতম কাৰণ। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডলৈ গৈ যি ধৰণে হেমন্ত সোৰেনক ৰাজনৈতিকভাৱে হত্যা কৰাৰ চেষ্টা কৰিছিল তাৰ প্ৰতিশোধ হিচাপে হেমন্ত সোৰেন এতিয়া অসমলৈ আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰিছে
বিজেপিক টাৰ্গেট কৰিছে। লক্ষ্য উদ্দেশ্য সেই একেটাই, সেয়া হৈছে এফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ শক্তি চাহ জনগোষ্ঠীৰ শত্ৰুক নস্যাৎ কৰা। ইতিমধ্যে কিছু পৰিমাণে সফলো হৈছে। আপোনালোকে দেখিছে চাহ জনগোষ্ঠীৰ প্ৰায়বোৰ অঞ্চলতে বিজেপিও লগতে কংগ্ৰেছ বা আন বিৰোধী শক্তিও চাহ জনগোষ্ঠীৰ নেতাকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। তিতাবৰ তাৰ উদাহৰণ, দুলীয়াজান তাৰ উদাহৰণ। কিন্তু হেমন্ত সোৰেনৰ যিটো আদিবাসী ৰাইজৰ হেমন্ত সোৰেনৰ প্ৰতি থকা যি আস্থা আৰু বিশ্বাস, সেই আস্থা বিশ্বাসে হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট চিন্তিত কৰিছে, যাৰ ফলশ্ৰুতিত উজনি অসমত এই মুহূৰ্তত বিজেপি এক প্ৰকাৰ সমস্যাত পৰা চৰ্চা আৰু আলোচনা আপোনালোকে শুনি আছে। এই চৰ্চা আৰু আলোচনাৰ অন্যতম কাৰণ হ'ল এই চাহ জনগোষ্ঠীৰ নেতাসকল, য'ত চাহ জনগোষ্ঠীৰ ভোটাৰসকল আৰু য'ত নেতা হিচাপে তেওঁলোকৰ গুৰু হিচাপে হেমন্ত সোৰেনে আহি চাৰিওফালে প্ৰচাৰ প্ৰসাৰ কৰিছে যে বিজেপিয়ে চাহ জনগোষ্ঠীৰ ভোটাৰসকলক কেৱল ভোটৰ বাবেহে ব্যৱহাৰ কৰে, তাৰ বাহিৰে আন একো কৰি দিয়া নাই। দৈনিক মজুৰিৰ ক্ষেত্ৰত 30 টকা বৃদ্ধিৰ যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱ এইবাৰ ফলৱতী নহ'ল, বহু ঠাইত নহ'ল, সুযোগ আৰু বেছি বৃদ্ধি পালে। सबसे पहले राहुल मन के जोहार कहती, जय आदिवासी। बहुत बहुत आभार प्रकट करता हूं। आप सबको पता है कि असम में असम विधानसभा को लेकर चुनाव का माहौल है। चारों तरफ अलग अलग पार्टी, अलग अलग प्रत्याशी, अलग अलग लोग आपके बीच में अपनी बातों को कहने आए हैं। और इस बीच हम लोग भी आपके बीच में आए, लेकिन मुझे लगता है कई लोगों को तो आप लोगों ने कई बार देखा है। असम की धरती में पहली बार जेएमएम इस चुनावी प्रतिस्पर्धा में हिस्सा लेने के लिए आया है। और जेएमएम एक ऐसी पार्टी जहां आदिवासी, दलित, पिछड़ा, अल्पसंख्यक, किसान, मजदूर के हक हकूक की लड़ाई लड़ता है। उन्हीं का आवाज सदियों से हम उनके लिए संघर्षरत है। और हो भी क्यों ना, झारखंड मुक्ति मोर्चा का जन्म ही हुआ है आदिवासी, दलित, पिछड़ा, अल्पसंख्यक लोगों के हाथों। और आज इन्हीं गरीब गुरुआ लोगों के ताकत से हम लोग इस देश में एक अलग राज बनाया। और इन्हीं गरीब गुरुआ लोगों की ताकत से आज उस राज को दिशा देने का भी काम जेएमएम पार्टी कर रही है। एक बार नहीं, दो बार, इससे पहले भी छोटे मोटे समय में राज को दिशा देने का मौका हम लोगों को मिला था। अभी तो पूरी ताकत के साथ आदिवासी, दलित, अल्पसंख्यक, जितने भी किसान मजदूर हैं, सब लोग एक साथ एक छत के नीचे रहते हैं और अपना हक अधिकार, जिसके लिए उनका संघर्ष होता है, अब वो संघर्ष करने का जरूरत नहीं पड़ता। आज हक अधिकार उनके दरवाजे में पहुंचता है। आज इस चुनाव के दौरान मुझे असम के क्षेत्रों में जाने का मौका मिला और इस चुनाव में पहली बार पहले चरण में हम लोगों ने विशेष रूप से असम के चाय बागानों को ध्यान में रखकर यहां राजनीतिक कदमें बढ़ाई। और इस पहले चरण के दौरे में जो हमें महसूस हुआ
आंखों से देखा, वो बड़ा ही चिंता करने वाला विषय है। आज चाय बागान के गांव में भी जाने का हमें मौका मिला। आज वहां के मजदूरों को उनके मजदूरों के घर को देखने का मौका मिला। उनके बीच उनकी बातों को भी सुनने का मौका मिला और बड़ा ही मुझे आश्चर्य हुआ। हमको लगा कि झारखंड प्रदेश ही देश का सबसे पिछड़ा राज्य है, लेकिन यहां आने के बाद मुझे लगता है कि हमसे भी पिछड़ा ये असम के राज्य में है। जो शापित जीवन आप लोग जीने के लिए मजबूर है, निश्चित रूप से आज के इस युग में ये बहुत बड़ा चिंता का विषय है। और जहां डबल इंजन की सरकार हो और जो राज्य केंद्र सरकार का सबसे प्रिय राज हो, वहां पर गरीब किसान मजदूरों का, आदिवासियों का जो जीवन स्तर है उतना दयनीय है। साफ पानी पीने को नहीं, पक्का मकान नहीं, कोई व्यवस्था उनके लिए नहीं, बिजली नहीं, पानी नहीं, स्कूल नहीं, सड़क नहीं, सब भगवान भरोसे। पास के टाट में घर बनाकर जीवन जीने वाले ये लोग अपना हड्डी तक जला दिया इस चाय बागान में। पीढ़ी दर पीढ़ी लोगों का इस चाय बागान में खत्म हो गया। बड़ा ही विचित्र। और तो और जो हमें जानकारी मिली कि यहां चाय बागानों के मजदूरों को 250 रुपया 70 रुपया मजदूरी मिलता है। ये तो और भी बहुत ही, जितना भी कहा जाए इस मजदूरी का, 270 रुपये मजदूरी कहीं नहीं मिलता। इस देश में कोई राज्य 250 रुपया मजदूरी नहीं देता। कम से कम 500 टका तो मजदूरी मिलना ही मिलना, कहीं भी जाओ। 2 घंटा काम करो या 8 घंटा काम करो, 500 टका तो लेगा ही लेगा मजदूर। आज यहाँ 250। যাৰ ফলশ্ৰুতিত আপোনালোকে দেখিছে হেমন্ত সোৰেনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেমন্ত সোৰেনৰ প্ৰসংগত উত্তাল হৈ আছে, যাৰ ফলশ্ৰুতিত অসমৰ বিধানসভা নিৰ্বাচনত 2জন মুখ্যমন্ত্ৰীৰ বাক যুদ্ধ ৰণকৌশল স্পষ্ট হৈছে। এজন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আনজন হৈছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। অসমৰ মানুহে ঝাৰখণ্ডক কিয় ভোট দিব? ঝাৰখণ্ড এখন বেলেগ ষ্টেট, অসম এখন বেলেগ ষ্টেট। গতিকে ঝাৰখণ্ডৰ পাৰ্টি এটাক ভোট দিলে ঝাৰখণ্ডৰ উন্নতি হ'ব নে অসমৰ উন্নতি হ'ব? ইমানখিনিতো মানুহে বুজি পায়। BTC ইলেকশ্যনত ভোট দিছিল স্থানীয় পাৰ্টি, এতিয়া মানুহে ঝাৰখণ্ডৰ পাৰ্টি এটাক কিয় ভোট দিব? নাই, টাইগাৰ আহিছে। যদি নামটো অসম মুক্তি মৰ্চা কৰি দিলেহেঁতেন ঠিকে আছিলে, কিন্তু আছাই যিখিনি ভোট পায় সেই ভোটটো আমাৰ ভোট নহয়। সেই ভোটটো কমপ্লিট এটা বেলেগ ভোট। সেই ভোটটো বিজেপিলৈকে কোনো ইলেকশ্যনতেই নাহে। সেইটো হ'ল মেইন কথা। এই যুদ্ধই 4 মে'ৰ পিছত জনাব যে চাহ জনগোষ্ঠীৰ ভোটাৰসকল কাৰ প্ৰতি বেছি আকৰ্ষিত হ'ল, হেমন্ত সোৰেনক বিশ্বাস কৰিলে নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা বজাই ৰাখিলে। মনত ৰাখিব, এসময়ত চাহ মজদুৰৰ এই নেতাসকল, এই ভোটাৰসকল কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ শক্তি আছিল। 16ৰ পিছত 14ৰ পিছতেই কংগ্ৰেছৰ পৰা কাঢ়ি আনি বিজেপিয়ে এক ডাঙৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া হেমন্ত সোৰেন আহি
বিজেপিৰ এই ভোট বেংকত ডাঙৰ আঘাত কৰিব পাৰিবনে? সি আটাইতকৈ ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰত আপোনালোকে কি ভাবে? প্ৰায় 35 লাখ চাহ জনগোষ্ঠীৰ ভোটাৰৰ 20% আছে উজনিত বৰ্তমান বিজেপিৰ চলি থকা কিছু দুৰৱস্থাৰ মূল কাৰণ হেমন্ত সোৰেনৰ প্ৰচাৰ চাহ জনগোষ্ঠীৰ ভোটাৰে দিয়া অসুবিধা আৰু কি কি কাৰণ আছে অনুগ্ৰহ কৰি জনাব। ধন্যবাদ।